কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে। আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে টি ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম। কংগ্ৰেছে কল্পনাও কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক বছৰ বছৰ ধৰি তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছে। আজি আমি সিদ্ধান্ত লৈছো অসম চাহ নিগমেৰে আমি আৰম্ভ কৰিম চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটি আমি ম্যাদী পট্টা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে। কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে। আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে টি ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম। কংগ্ৰেছে কল্পনাও কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক বছৰ বছৰ ধৰি তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছে। আজি আমি সিদ্ধান্ত লৈছো অসম চাহ নিগমেৰে আমি আৰম্ভ কৰিম চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটি আমি ম্যাদী পট্টা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে। কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে। আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে টি ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম। কংগ্ৰেছে কল্পনাও কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক বছৰ বছৰ ধৰি তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছে। আজি আমি সিদ্ধান্ত লৈছো অসম চাহ নিগমেৰে আমি আৰম্ভ কৰিম চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটি আমি ম্যাদী পট্টা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে। কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে। আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে টি ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম। কংগ্ৰেছে কল্পনাও কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক বছৰ বছৰ ধৰি তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছে। আজি আমি সিদ্ধান্ত লৈছো অসম চাহ নিগমেৰে আমি আৰম্ভ কৰিম চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটি আমি ম্যাদী পট্টা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে।